মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আজি মই সময় নামৰ পাঠটোৰ প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকে মন দি চাবা। তোমালোকৰ এই সময় পাঠটোৰ প্ৰথমত আছিলে চমু উত্তৰ দিয়া। তোমালোকে চোৱা চমু উত্তৰ দিয়া যে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? নৈৰ সোঁতৰ লগত। কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? কাৰ্যক্ৰমৰ ওপৰত। সময়ৰ ডাঙৰ ভাগবোৰ কি? যুগ, কল্প আৰু শতাব্দী। সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? ভগ্নাংশ বোলা হয়। সময় কি গতিত ঘূৰে? বৃত্তাকাৰ। তাৰপিছতে তাৎপৰ্য বুজাই লিখা আছে, তোমালোকে চোৱা। এলেহুৱা দিন নাযায় নোপোৱাই। এলেহুৱা মানুহে কোনো কাম নকৰে। এনে লোকৰ কৰ্মব্যস্ত হৈ নথকাৰ বাবে তেওঁলোকৰ হাতত বহুত সময় থাকে। কাম-কাজ নোহোৱা এনে মানুহৰ বাবে দিনটো বহুত দীঘলীয়া হৈ পৰে। ৰাতিটো নাযায় নোপোৱাই যেন লাগে। কিন্তু কৰ্মী মানুহবোৰে দিন-ৰাতি মুহূৰ্ততে পাৰ হৈ যায়। তেনে লোকৰ বাবে দিন-ৰাতি অতি চুটি হৈ পৰে। সেয়ে কোৱা হয়, এলেহুৱাৰ দিন নাযায় ৰাতি নোপোৱাই। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ এদিন। বিশ্ব ব্ৰহ্মাণ্ডৰ ঘট আৰু মহাপ্ৰলয়ৰ মাজেৰে ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ যি কাৰ্যক্ষেত্ৰ পাতিব লগা হৈছিলে, মানুহৰ বাবে সি কল্পনাৰো অতীত। ব্ৰহ্মাই যিমান সৃষ্টিৰ কাম কৰিব লগা হৈছিলে, মানুহৰ দিন-ৰাতিৰ কামৰ তুলনাত 1000 যুগৰ কাম হৈ উঠে। মানুহক এক কল্পই ব্ৰহ্মাৰ এদিন এৰাতিৰ অৰ্থ এয়াই। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবোৰকো স্থিৰ কৰিব লগা হৈছে যদিও সময় নিৰূপণৰ প্ৰকৃত যন্ত্ৰ হৈছে কৰ্ম। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কৰ্মব্যস্ত মানুহে সময়ৰ গতি সুন্দৰকৈ নিৰূপণ কৰিব পাৰে। আনহাতে এলেহুৱা মানুহৰ বাবে সময় নাযায় নোপোৱাই। সেই সময়ৰ গতি প্ৰকৃততে কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে বুলি কোৱা হয়। কামৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ কৰি কৰ্ম চানেকি ৰাখি যোৱাটোৱেই সময়ৰ প্ৰকৃত মূল্যায়ন। ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমালোকৰ এটা প্ৰশ্ন আছে, সাহিত্যৰাজিৰ পৰিচয় দিয়া লেখকৰ, সেইটো আমি পিছত আলোচনা কৰিম। তাৰপিছত চোৱা তোমালোকৰ আৰু 4 নম্বৰত আছে, প্ৰথম গটো আলোচনা কৰিছো, গোটেইকেইটাই কৰিম। লক্ষণাকান্ত মানে কি? লক্ষণাকান্ত মানে কোনো লক্ষণৰ ওপৰত ভিত্তি কৰি কৰা সময়ৰ যোগ বিভাজন। বিভিন্ন প্ৰকাৰে সময় ভাগ কৰাৰ উপৰিও একোটা বিশেষ লক্ষণ, ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰিও সময় ভাগ কৰা হয়। হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণো নিৰ্ণয় কৰি থোৱা আছে। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিশেষ বিষয়বোৰে একোটা সময় নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে শংকৰী যুগ, বৈষ্ণৱ যুগ, জোনাকী যুগ, আহোম যুগ, শতাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, চৈতন্যাব্দ আদি। এইবোৰৰ গুৰিতে একোটা স্মৰণীয় ঘটনা আছে। প্ৰাকৃতিক জগত বুলিলে কি বুজা? প্ৰাকৃতিক জগত বুলিলে আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ উপাদানসমূহকে বুজায়। প্ৰকৃতিৰ সকলো উপাদান যেনে গছ-গছনি, জীৱ-জন্তু, জোন, বেলি, তৰা আদি সকলোকে বুজায়। কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? বিভিন্ন প্ৰকাৰে সময় ভাগ কৰাৰ উপৰিও একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰিও সময় ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে একোটা সময় নিৰ্ধাৰণ কৰে। যেনে শংকৰী যুগ, জোনাকী যুগ, আহোম যুগ, সংখ্যা, শতাব্দ, খ্ৰীষ্টাব্দ, হিজৰী আদিৰ গুৰিতে একোটা স্মৰণীয় ঘটনা জড়িত হৈ আছে। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিলে? বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তন, জীৱ-জন্তুৰ আচৰণ আদিলৈ লক্ষ্য কৰি সময় নিৰূপণ কৰিছিলে। তাৰ দ্বাৰা মানুহে যাৱতীয়
কাম-কাজ সম্পাদন কৰিছিল। যেনে বেলি ওলালে ৰাতিপুৱা, মূৰৰ ওপৰ পালে দুপৰীয়া, লহিয়ালে আবেলি হয়। গছত নতুন পাতে ওলালে বসন্তকাল হয় বুলি কয়। কঁঠালে কুঁহি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, কেঁকুৰা গাঁতত সোমালে একো একোটা ঋতুৰ সম্ভেদ পায়। শামুকে পথাৰ দেখা দিলে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, ভেকুলীয়ে তুৰতুৰালে, শিয়ালে ঘোঁৱা দিলে, মানুহে সময় ধৰিব পাৰিছিলে। ইয়াৰ পিছত আমি আলোচনা, এটা প্ৰশ্ন আমাৰ থাকি গ'ল, সেইটো হৈছে যে প্ৰাকৃতিক, সেইটো প্ৰশ্ন আমাৰ থাকি গ'ল যে এইটো প্ৰশ্ন আছিলে তোমালোকৰ, মই আলোচনা কৰিছো 5ৰ কটো, যে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাকান্ত। তাৰমানে ইয়াৰ পৰা তোমালোকক এইটো প্ৰশ্ন মই ইয়াত দিয়া নাই, তোমালোকক মই কৈ দিওঁ শুনা, যে আমি সময়ৰ ভাগবিলাক এই কাৰণে লক্ষণাকান্ত যে চোৱা, যেতিয়া আমাৰ কলিযুগ হ'ল, কল্কী অৱতাৰ হ'ল, কল্কী অৱতাৰৰ পিছত বহুত অন্যায় অত্যাচাৰ হ'ল, তাৰ পিছত কিন্তু সত্য যুগ আহে। ঠিক তেনেকে যেতিয়া বহুত অশান্তি হওঁতেও খ্ৰীষ্টাব্দৰ পিছত যীশু খ্ৰীষ্টৰ বহুত দিনৰ পিছত যেতিয়া যীশু খ্ৰীষ্টৰ জন্ম হৈ গ'ল, তেতিয়া ধৰা শান্তি হ'ল। ঠিক তেনেকে ইছলামৰো মেহদিৰ আগমনৰ পিছত শান্তি হ'ল। এনেধৰণৰ যিখিনি কথা আমি পাইছো, সেইকাৰণে কৈছে যে সময়ৰ ভাগবিলাকে এটা বিশেষ বিশেষ কাৰণৰ লগত জড়িত হৈ আছে। এতিয়া আমি আলোচনা কৰিম 5 নম্বৰত, যে সময়ৰ টিকনিডাল হেনো আগফালে। চোৱা, মানুহৰ টিকনিডাল থাকে পিছফালে, গতিকে পিছফালে গৈও মানুহক টিকনি ধৰিব পাৰি। অৰ্থাৎ মানুহজনক লগ ধৰিব খুজিলে পিছফালে গৈও টিকনি ধৰি ৰাখি মানুহজনক লগ পাব পাৰি। কিন্তু সময়ত ধৰিবলৈ প্ৰকৃত সময়ৰ পিছত গলে সেই সময়ক ধৰিব নোৱাৰি। সেয়েহে আগতে আমি উপস্থিত হব লাগিব। 10 বজাৰ ৰেল ধৰিবলৈ 10 বজাৰ আগতেই আমি গৈ ষ্টেচনত উপস্থিত হব লাগিব। পিছত গলে সেই ৰেল ধৰিব নোৱাৰিম। সেইকাৰণে জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময়ত 2-4 মিনিট আগতেই প্ৰস্তুত থাকে। সময় পাখি লগা কাৰৰ দৰে এনেদৰে উৰা মাৰে যে তাক পিছৰ পৰা ধৰা কেতিয়াও সম্ভৱ নহয়। সেইবাবেই লিখকে সময়ৰ টিকনিডাল আগফালে বুলি কৈছে। সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। সময়ৰ সদ্ব্যৱহাৰ আৰু মূল্য সম্পৰ্কে আলোচনা কৰিবলৈ গৈ লিখকে উক্ত কথাষাৰ প্ৰকাশ কৰিবলগীয়া কাম ঠিক সময়ত শৃংখলা লগাই ধৰিব পাৰিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয়। এইদৰে কৰা কামৰ জৰিয়তে সময়ৰ জোখ নিৰূপণ কৰিব পাৰি। এলেহুৱা আৰু অকৰ্মণ্য মানুহৰ কাৰণে দিনটো অতি দীঘল নাযায় নোপোৱাই, কিন্তু কৰ্মী লোকৰ বাবে দিনটো নিচেই চুটি। পলকতে দিনটো শেষ হল যেন লাগে। সেইবাবেই কৰ্মী লোকে সময়বোৰ ভাগ কৰি লয় আৰু তেওঁলোকে মহৎ কাৰ্য কৰি সময় সদায় অমৰ হৈ থাকে। সেইবাবেই কোৱা হয়, ঘড়ী কাঁটা কেইডালে সময় নিৰ্দেশ কৰিলেও সি প্ৰকৃত সময়ৰ জোখ দিব নোৱাৰে। সময়ৰ প্ৰকৃত জোখ দিয়ে কামেহে। ইয়াৰ পিছত চোৱা, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময়ক মূল্য দি কিনিব নোৱাৰি। সেইকাৰণে এক অমূল্য ধন বুলি কোৱা হয়। দৌৰ বা ঘোঁৰা দৌৰ আদিত এক মুহূৰ্তও আগবঢ়াৰ কাৰণে লক্ষ লক্ষ টকা লাভ কৰা উদাহৰণ অনেক আছে। পৰীক্ষাত প্ৰশ্নকাকত লাৰি পিটিকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীজনতকৈ তলমূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীজন বেছি নম্বৰ পাবই। মানুহৰ কাৰণে যে সময় কিমান মূল্যৱান আৰু সেই মূল্যৱান সময় 1 মিনিটো এনেই নষ্ট কৰিব নালাগে, সেই সম্পৰ্কে আলোচনা কৰিবলৈ গৈ লিখকে সময় নামৰ এই প্ৰবন্ধটি এনেদৰে উল্লেখ কৰিছে। এবাৰ হেৰাই যোৱা সুন্দৰ সময় কেতিয়াও কোনোৱে মূল্য দি ঘূৰাই আনিব নোৱাৰে। একোজনে নি কুবেৰে 1 মিনিট হৈ হাজাৰ হাজাৰ টকা উপাৰ্জন একোজন ধন কুবেৰে 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। কোনোমতে হয়তো গোটেই জীৱন, কোনোবা হয়তো চেষ্টা কৰিও একেলগে 1000 টকা চকুৰে দেখাৰ সৌভাগ্য নঘটে। গতিকে সময়ৰ মূল্য ইমানেই অধিক যে ইয়াৰ টকা পইচা অথবা অৱহেলাৰ বহুমূলীয়া বস্তুও নিৰ্ণয় কৰা সম্ভৱ নহয়। প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? এই গতিবিধিবিলাকৰ দ্বাৰা সময় কেনেকৈ নিৰ্ধাৰণ কৰা হয়? বিভিন্ন প্ৰকাৰে সময় নিৰূপণ কৰাৰ লগতে প্ৰাকৃতিক গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। এনে গতিবিধিক লক্ষ্য কৰিয়ে 6 ঋতুৰ উদ্ভৱ হৈছে। গছৰ নতুন পাত ওলালে
গছৰ বসন্ত কাল হোৱা বুলি জানিব পাৰি। পদুম ফুল ফুলিলে সূৰ্যোদয় হোৱা আৰু জাপ গলে সূৰ্যাস্ত হোৱা কথা বুজিব পাৰি। সেইদৰে কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজিলে, কেতেকী ফুলৰ গোন্ধ ওলালে একোটা ঋতুৰ বা সময়ৰ সম্ভেদ পাব পাৰি। এইবোৰেই হৈছে প্ৰকৃতি জগতৰ গতিবিধি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত বাকীখিনি প্ৰশ্ন আলোচনা কৰিম। তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।